আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। কামৰূপ মেট্ৰ' জুডিচিয়াৰী যোনটো ৰিক্ৰুটমেণ্ট আহিছিলে, এই ৰিক্ৰুটমেণ্টটোত 15টা পিয়ন ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰ ভেকেঞ্চি মুকলি হৈছিলে আৰু এইখন নটিচ আজি আহিছে। এই নটিচখনত উল্লেখ কৰা আছে যে আপোনালোকে নটিচখন এবাৰ চাই লওক। মই নটিচখন এবাৰ দেখাই দিছোঁ। এখন অফিচিয়েল নটিচ হয় আৰু চাবলৈ গ'লে বহুতখিনি কেণ্ডিডেটে অলৰেডি আবেদন কৰিলেই, ঠিক আছে। আকৌ এখন নটিচ আহিছে নতুনকৈ, ইয়াতে উল্লেখ কৰা আছে। প্ৰথমখিনি আপোনালোকে চাই ল'ব। ইয়াতে দিছ নটিচ ইজ ইছ্যুড ইন ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ বাই দিছ অফিচ ভাইড মেমে নাম্বাৰবিলাক দিছে ডেটেড 14 মে 2025 ৰিগাৰ্ডিং ৰিক্ৰুটমেণ্ট অফ পিয়ন প্ৰচেছ চাৰ্ভাৰ এণ্ড ড্ৰাইভাৰ। দেয়াৰ ৱাজ এ টাইপোলজিকেল এৰৰ ইন দ্য পইণ্ট নাম্বাৰ 6 of the terms and conditions and as such it is modified in the following manner. এটা মেইন পইণ্টলৈ আহিছোঁ। এতিয়া প্ৰথমখিনি বাৰু এডভাৰটাইজমেণ্টৰ কথা কৈছে, কোনটো ডেটত মুকলি হৈছিলে। নেক্সট আহিলে কেণ্ডিডেটছ এপ্লাইং ফৰ দ্য পষ্ট অফ পিয়ন চেল ছাবমিট এ চেল্ফ ডিক্লেৰেশ্যন ষ্টেটিং এবাউট দেয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ হেভিং কোৱালিফাইড ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ এণ্ড ডেট দে ডু নট পোজেছ কোৱালিফিকেশ্যন অফ HSSLC পাছ এণ্ড এবভ। চ' ইয়াতে উল্লেখ কৰা আছে যে যোনখিনি কেণ্ডিডেটে পিয়ন পষ্টৰ বাবে আবেদন কৰিছে বা আবেদন কৰিব, তেখেতসকলে চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰি পেলাই দিব লাগিব। তাতে আচলতে গোটেইখিনি উল্লেখ থাকিব যে আপোনালোকে কিমানলৈকে পাছ কৰিছে। এই ফৰ্মখন এটা কাৰণে দিবলৈ কৈছে যাতে বেছি পাছ কৰাখিনিয়ে যাতে আবেদন কৰিব নোৱাৰে, ইয়াতে উল্লেখ কৰা আছে। আৰু এইখন ফৰ্ম এইখন নটিচ আচলতে আগতেই এডভাৰটাইজমেণ্টতে দি দিব লাগিছিলে, কাৰণ কিবা কাৰণত দিয়া নহ'ল চাগে। আৰু মই জনাততো বহুতখিনি কেণ্ডিডেটে অলৰেডি পষ্টযোগে এপ্লিকেশ্যন ফৰ্ম পঠালেই, পষ্টযোগে এপ্লাই কৰিলেই, কিন্তু আকৌ তেখেতসকলে কেনেকৈ কৰিব মই এইটো ধৰিব পৰা নাই। কিন্তু মোৰ মতে এইখন এডভাৰটাইজমেণ্টটো যেতিয়া মুকলি হৈছিলে সেই এডভাৰটাইজমেণ্টখনতে থাকিব লাগিছিলে এই পইণ্টটো, ঠিক আছে। এইটো এটা ভাল ষ্টেপ হয়, কিন্তু বহুতখিনিয়ে অলৰেডি আবেদন কৰিলেই, তেখেতসকলৰ কাৰণেও চাগে কিবা এটা ব্যৱস্থা ল'ব। চ' আপোনালোকে চিন্তা কৰিব নালাগে। যোনখিনি আচলতে পিয়ন পষ্টৰ কাৰণে আবেদন কৰিছে বা কৰিব, তেখেতসকলৰ কাৰণেহে চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন দিব লাগিব। চ' ধন্যবাদ। আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাটো গম পায়, আৰু আপোনালোকে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।